নমস্কাৰ গোটেই অসমবাসী ৰাইজলৈ মোৰ পাব্লিক হেল্থ ইউটিউব চেনেললৈ স্বাগত। আজি আপোনালোকৰ বাবে মই বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ যে আমাৰ অসমত বহুতো নিবনুৱা ল'ৰা ছোৱালী আছে। তাৰ কাৰণে এই ভিডিঅ'টো বনোৱা যে আপোনালোকৰ মনত বহুতো ইচ্ছা আছে যে আপোনালোকে বহিৰাজ্যত গৈ, মই বেংগলোৰৰ কাৰণে বিশেষকৈ ভিডিঅ'টো বনাইছোঁ যে বেংগলোৰত আপোনালোকে যাব ইচ্ছা আছে আপোনালোকৰ, কিন্তু বেংগলোৰত গৈ কি কাম কৰিব ন? তাৰ বাবে এইটো ভিডিঅ'টো চোৱাৰ খুবেই দৰকাৰ আপোনালোকৰ। আজি মই আপোনালোকক জনাম যে বেংগলোৰত গৈ আপোনালোকে কি কাম পাব, বেংগলোৰত কেনেকৈ যাব পাৰিব, আৰু কাম কৰি আপোনালোকে দৰমহা কিমান পাব, এই সকলোবোৰ তথ্য আপোনালোকক মই এই ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই লওক। যে প্ৰথমতে আপোনালোকক ক'ম যে বেংগলোৰত আহিবলৈ আপোনালোকে ট্ৰেইন বা ফ্লাইটত আহিব পাৰে, এইটোতো সকলোৱে জানে ন। এতিয়া কথাটো হ'ল যে যোনটো ডিষ্ট্ৰিক্টৰে নহওক ট্ৰেইনটো অসমৰ পৰা বেংগলোৰলৈ আহে, এইটো ট্ৰেইন টিকেট কাটিব, বেংগলোৰত নামিব ক'ত? বেংগালুৰুত আপোনালোকে ফ্লাইটৰ পৰা আহিলে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত নামিব পাৰিব। তাৰপিছত ছেকেণ্ড নম্বৰটো হ'ল ট্ৰেইনত আহিলে আপোনালোকে এই কেয়াৰপুৰা ষ্টেচনত নামিব পাৰিব। তাতে আহি আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। মই আপোনালোকক সকলোবোৰ কেনেকৈ যাব লাগিব, কি কৰিব লাগিব, কিবা অসুবিধা হ'লে মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। তাৰপিছত ছেকেণ্ড নম্বৰটো হ'ল আপোনালোকে বেংগলোৰত আহি কি কাম নকৰিব ন, এইটো মনত আহিছে চাগে। বেংগলোৰত আহি আপোনালোকে যিকোনো ইয়াত সকলো ধৰণৰ কাম আছে। মাহত আপোনালোকে 15, 18, 20, 25 হাজাৰলৈকে ইনকাম কৰিব পাৰিব। আপোনালোকক ডকুমেণ্ট লাগিব কাম কৰিবলৈ। প্ৰথমতে লাগিব আপোনালোকক আধাৰ কাৰ্ডটো। আজিকালিতো আধাৰ কাৰ্ডটো সকলোৰে আছে, আধাৰ কাৰ্ড লাগিব। 2 নম্বৰটো হ'ল পান কাৰ্ড লাগিব। তাৰপিছত মেট্ৰিক পাছ চাৰ্টিফিকেট লাগিব। তাৰপিছত পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লাগিব। এই 4খন হ'লে আপোনালোকে বেংগলোৰত আহি 20-25 হাজাৰ আৰামত কমাব পাৰিব। তাৰপিছত ইয়াত বহুতো ডাঙৰ ডাঙৰ কোম্পানী আছে, বা আপোনালোকে চিকিউৰিটি গাৰ্ড কৰিব পাৰিব, চিকিউৰিটি ছুপাৰভাইজাৰ, হাউচ কিপিং কৰিব পাৰিব। তাতে এই কোম্পানীবিলাকত হোটেল আছে, শ্বপিং মল আছে, ফেক্টৰী আছে, হস্পিটেল, এইবিলাকত আপোনালোকে চিকিউৰিটি কাম কৰিব পাৰিব। দৰমহা পাব চিকিউৰিটি গাৰ্ডত 8 ঘণ্টা ডিউটি কৰিব লাগিব, মাহত 26টা ডিউটি, 4 দিন ছুটি দিয়ে মাহত, অকল 26টা ডিউটি কৰিব লাগিব, 8 ঘণ্টা, আপোনালোকক 15 হাজাৰকৈ দিব। এইটো কোম্পানীৰ ওপৰত ডিপেণ্ড কৰে, কোনোবাই 17 হাজাৰকৈ দিয়ে, কোনোবাই 15 হাজাৰকৈ দিয়ে। ষ্টাৰ্টিং মিনিমাম 15 হাজাৰৰ কমত কাম নাপাব, আপোনালোকে 15 হাজাৰৰ ওপৰত পাব। তাতে আপোনালোকৰ PF থাকিব, ESI থাকিব, এই সকলোবোৰ কাটি কৰি চব আপোনালোকে টোটেলকৈ 15 হাজাৰ পাব। 15 হাজাৰৰ পৰা আৰামত আপোনালোকৰ অসুবিধা দূৰ কৰিব পাৰিব। আপোনালোকৰ ঘৰ, ফেমিলি
সকলোকে একো প্ৰব্লেম নোহোৱাকৈ আপোনালোকে চলাব পাৰিব। ভাবিছে চাগে বেংগলোৰত আপোনাৰ বেংগলোৰত যাম বাৰু, বেংগলোৰত এতিয়া আপোনালোকৰ কাকো চিনিও নাপাওঁ, সেইটো কাৰণে আপোনালোকে একো কোনোবা ফেমিলিও নাই বেংগলোৰত, তাৰ কাৰণে আপোনালোকে একো চিন্তা কৰাৰ দৰকাৰ নাই, মই কৰি দিম। আৰু এটা কথা, মই এজন অসমৰ ল'ৰা, ময়ো মোৰ ঘৰৰ অসুবিধাৰ কাৰণে কাম কৰি আছোঁ। নাভাবিব যেন কোনো দালাল নহয়, ব্ৰকাৰ নহয়। মই এইটো ভাবি ভিডিঅ'টো বনাইছোঁ যেন যাতে আমাৰ অসমৰ নিবনুৱা ল'ৰা বা মোৰ বন্ধু বান্ধৱীসকল যাতে কাম নথকাকৈ ঘৰত এনে বহি থকাতকৈ বাহিৰত আহি কাম কৰি কিবা এটা ঘৰত সহায় কৰিব পাৰিব, তাকে আশা কৰি মই এইটো ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে। কিবা জানিব লগা বা মোৰ ভিডিঅ'ত কিবা আপোনালোকৰ বুজাৰ অসুবিধা হ'ল যদি আপোনালোকে মোক মোৰ মোবাইল নম্বৰত পাৰ্চনেলকৈ হোৱাটছআপত মেছেজ কৰিব পাৰিব বা কমেণ্ট বক্সত জনাব যে আপোনালোকৰ কি বুজিব অসুবিধা হ'ল আৰু কি জানিব ইচ্ছা কৰে। মই সকলোবোৰ আপোনালোকক মেছেজত ৰিপ্লাই দিম। Incoming call from Begum identified by Truecaller. আৰু ইয়াত আহি অকল সিকিউৰিটি গাৰ্ডে নহয়, ইয়াত বহুত ধৰণৰ কাম পায়। হাউচকিপিং মানে এইটো অফিচত ঝাৰু মাৰা, টেবুল ক্লিন কৰা, কম্পিউটাৰবোৰ চাফা কৰা, এইবিলাক হয়। হাউচকিপিঙৰ কাৰণে মই এটা ভিডিঅ' বনাম, এইটো নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও বুজিব পাৰিলে নাই? কিবা প্ৰশ্ন আছে যদি কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকৈ ইনফৰমেশ্যন ভিডিঅ' পাবৰ বাবে। আৰু আপোনালোকৰ একো ডকুমেণ্ট নাই, অকল আধাৰ কাৰ্ড পেন কাৰ্ড আছে, হ'লেও আপোনালোকে ইয়াত আহি কাম কৰিব পাৰিব। তাৰ কাৰণে মই নেক্সট ভিডিঅ'ত জনাই দিম আপোনালোকক কি ডকুমেণ্ট লাগিব, কি কাম পাব আপোনালোকে। ফোন নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব, তাৰপিছত মোক মেছেজ কৰিব পাৰিব। আৰু মেট্ৰিক পাছ চাৰ্টিফিকেট নথকা সকলেও কাম পাব, কিন্তু কি কাম পাব মই পিছৰ ভিডিঅ'ত জনাই দিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।